বৰছলা বিলৰ বোকা আৰু জাবৰ নিষ্কাশনৰ কাম আৰম্ভ হৈছে। বিলৰ বুকু খন্দাত ব্যস্ত হৈ পৰিছে ৱাটাৰ মাষ্টাৰ। বৰছলাৰ প্ৰদূষিত পানী বোৱাই নিয়া হৈছে ভৰলুলৈ। বৰছলাৰ বুকুৰ পৰা নিষ্কাশন কৰা হৈছে পানী মেটেকাৰ বীজ। বোকা জাবৰেৰে ভৰি পৰা প্ৰাকৃতিক জলাশয়ত চলিছে ৱাটাৰ মাষ্টাৰ। GMDA আৰু জলসম্পদ বিভাগৰ অভিলাষী আঁচনিৰ জৰিয়তে বৰছলাত পানী নিষ্কাশনৰ লগতে ভৰলুলৈ বোৱাই নিয়া হৈছে প্ৰদূষিত পানী। বিগত প্ৰায় 2 মাহ ধৰি বৰছলাৰ বুকু খননৰ এই প্ৰচেষ্টা চলিছে। পানীবিলাকত মানে মেটেকা নজমে বা আমাৰ ইয়াতে বোকাবিলাকত পানীৰ ফ্ল'টো কমি নাযায়। এইকাৰণে বিগত 2-3 মাহ ধৰি আমাৰ মাননীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাদেৱৰ প্ৰচেষ্টাত আৰু এখেতৰ নিৰ্দেশত এনেকুৱা কৰি খনন কাৰ্য চলি আছে। কৃত্ৰিম বানৰ পৰা মহানগৰীক সকাহ দিয়াৰ বাবে বৰছলাৰ লগতে সৰুছলা বিল আৰু ভৰলু নৈৰ বুকু খন্দাৰ কামো আৰম্ভ হৈছে। ইয়াৰ বিপৰীতে বৰছলাৰ পানী নিষ্কাশন কৰাৰ বাবে GMDA বৰছলাত স্থাপন কৰা ৱাটাৰ ট্ৰিটমেণ্ট প্লেনৰো কাম প্ৰাৰম্ভিকভাৱে আৰম্ভ হৈছে। আমাৰ যোনটো ৱাটাৰ ট্ৰিটমেণ্ট প্লেণ্ট একচুৱেলি বনোৱা গৈছে, তাতে আমাৰ বেয়া পানীবিলাক তাতে যাতে পিউৰিফাই হৈ 70% পিউৰিফাই হৈ আমাৰ ব্ৰহ্মপুত্ৰত পৰে, এইটোৰ কাৰণে ব্যৱস্থা কৰা হৈছে। কাল অলৰেডি তাতে কাম মোটামুটি হ'লেই যে এইবাৰ সৰুছলা বা বৰছলা বিলৰ ওপৰত GMDA বা GMC যেনেকুৱা কৰি কাম কাজ কৰিছে, তাতে আমাৰ যোনটো কৃত্ৰিম বানপানী প্ৰতিবাৰ হৈ থাকে, এইবাৰ তাৰ পৰা আমি যথেষ্ট মুক্তি পাইছোঁ আৰু এনেকুৱা কোনো বানপানীৰ আমি আগন্তুক দিনৰ সম্ভাৱনাও দেখা নাই। বোকা জাবৰৰ লগতে পানী মেটেকাই আৱৰি থকা বৰছলা বিলত আজি নতুন ৰূপে অঞ্চলটোৰ পৰিৱেশ প্ৰদূষণত সহায় কৰিছে। কেমেৰাত সঞ্জয় বৰাৰ সহযোগত জয়ন্ত দাসৰ ৰিপৰ্ট DY365।